ন্যায়িক জিম্মালৈ প্ৰেৰণ স্বপ্ননীল দাসক আৰক্ষীৰ জেৰাত কি কলে স্বপ্ননীল দাসে এইবাৰ ইউটিউবাৰৰ বিৰুদ্ধে গোচৰ আশ্ৰাফুল হকৰ হাতীগাঁও থানাত আশ্ৰাফুলৰ দ্বিতীয়টো গোচৰ 5টা দিনৰ আৰক্ষীৰ জিম্মাৰ অন্তত দেওবাৰে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা প্ৰবঞ্চনাৰ গোচৰত অভিযুক্ত স্বপ্ননীল দাসক 5টা দিনেই আৰক্ষীৰ জেৰাত কি কলে স্বপ্ননীলে আৰক্ষীৰ সন্মুখত দুটা বিশেষ বেংক একাউণ্টৰ তথ্য দিছে স্বপ্ননীলে পাঞ্জাব নেশ্যনেল বেংক আৰু বিশাখাপট্টনমৰ কোঅপাৰেটিভ বেংকৰ তথ্য দিছে তদন্তকাৰী বিষয়াক গুৱাহাটীৰ PNB কোঅপাৰেটিভ বেংক কৰ্তৃপক্ষলৈ পত্ৰ লিখিছে আৰক্ষীয়ে সেই দুটা একাউণ্টত বৃহৎ ধনৰ লেনদেন হোৱাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে বেংকৰ অনুমতিৰ পিছতে সেই একাউণ্ট দুটা পৰীক্ষা কৰিব আৰক্ষীয়ে ইফালে স্বপ্ননীলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা আশ্ৰাফুল হকৰ জীৱনলৈ আহিছে ভাবুকি এইবাৰ হাতীগাঁও থানাত আশ্ৰাফুলে গোচৰ ৰুজু কৰিছে APDCLৰ কৰ্মচাৰী তথা ইউটিউবাৰ ভাস্কৰ দত্তৰ বিৰুদ্ধে ভাস্কৰ ইউটিউবাৰৰ ভিডিঅ' দেখি স্বপ্ননীলৰ TFL প্ৰশিক্ষণ প্ৰতিষ্ঠানত যোগদান কৰিছিল আশ্ৰাফুলে সংবাদ মাধ্যমৰ সন্মুখত স্বপ্ননীল আৰু তথাকথিত ইউটিউবাৰ ভাস্কৰে পতা জালখনৰ কথা কৈছিল আশ্ৰাফুলে আৰু তাৰ পাছতে স্বপ্ননীলৰ গুণ্ডা বাহিনী আৰু ভাস্কৰ দত্তই হত্যাৰ ভাবুকি দিছে আশ্ৰাফুলক ভাস্কৰ দত্তই মোৰ লগত যিখিনি কৰিলে বা ধমকি দিছিলে মোক ফোনত স্বপ্ননীল দাসৰ এগেইনষ্টত দিয়া গোচৰ প্ৰত্যাহাৰ কৰিবলৈ মোক ধমকি দিছিল আৰু গোচৰ প্ৰত্যাহাৰ নকৰিলে এই অভিযোগ প্ৰত্যাহাৰ নকৰিলে তেওঁ মোক ৰাস্তাত আগচি ধৰি মাৰিম হত্যা কৰিম বুলি ভাবুকি মেছেজটো চোৱাৰ লগে লগে তেওঁৰ পৰা অডিঅ' কল আহিছিল আৰু অডিঅ' কলত মই ৰিচিভ কৰোঁতে তেওঁ মোক কৈছিল তই এটা অশ্লীল শব্দ প্ৰয়োগ কৰি মোক মাতিছে তই মোৰ নাম আৰক্ষী আৰু মিডিয়াৰ সন্মুখত কিয় লৈ আছা ভৱিষ্যতে আৰু মোৰ নাম মিডিয়া আৰু পুলিচৰ আগত নলবি আৰু তই স্বপ্ননীল দাসৰ বিৰুদ্ধে আনা অভিযোগ প্ৰত্যাহাৰ কৰ ইমিডিয়েটলি নহ'লে তোক ৰাস্তাত আগচি ধৰি মই মাৰিম মানে হত্যা কৰিম বুলি কৈছে এই ভাস্কৰ দত্তক তদন্তৰ আওতাত আনিব লাগে ভাস্কৰ দত্তৰ বিৰুদ্ধে হাতীগাঁও থানাত আশ্ৰাফুলে গোচৰ ৰুজু কৰিবলৈ গৈছিল তেতিয়া SI শাহজাহান আলীয়ে অভব্য আচৰণ কৰাৰ অভিযোগ আশ্ৰাফুলৰ হাতীগাঁও থানাত আজি এজাহাৰ দিবলৈ গৈছিলোঁ তাৰে সাব ইন্সপেক্টৰ এজন শাহজাহান আলী নামৰ তেওঁক মই এজাহাৰখন যেতিয়া দিলোঁ তেওঁ মোক ক'লে যে আপুনি কোন হয় বোলে মোৰ নামটো ক'লোঁ মই আশ্ৰাফুল হক তেতিয়া ক'লে আপুনি সদায় সদায় কিয় এফআইআৰ লৈ আহি থাকে তে আমি যদি পুলিচৰ ওচৰত নাযাওঁ কাৰ ওচৰত যাম মোৰ তেওঁ এফআইআৰ নাৰাখে মোক ৰিচিভ কৰি নিদিয়ে বহুত সময় তৰ্ক বিতৰ্ক হোৱাৰ পিছত তেওঁ ৰিচিভ কৰি মোক দিছে কেছ ৰেজিষ্টাৰ নকৰোঁ বুলি কৈছে যিডাল কৰা কৰিবি য'তে কমপ্লেইন কৰা কমপ্লেইন মাৰ মই তোৰ কেছ ৰেজিষ্টাৰ নকৰোঁ বুলি কৈছে শাহজাহান আলী নামৰ সেই সাব ইন্সপেক্টৰজনে তেওঁ কি শক্তিৰ বলত এনেকৈ বলিয়ান হৈছে তেওঁ কিয় মোক এনেকুৱা বেয়া ব্যৱহাৰ কৰিছে এতিয়া চাওক আৰু বা কোন কিমান ব্যক্তিৰ লগত তেওঁ বেয়া ব্যৱহাৰ কৰিছে মোক যেতিয়া এই ব্যৱহাৰ কৰিছে তেতিয়া 10-12জনমান ব্যক্তি তাতে পাব্লিক তাতে আছিলে উপস্থিত থানাৰ ভিতৰত আৰু ৰাস্তাৰ সন্মুখতো মই ৰাস্তাত ওলাই আহোঁতেও গেটৰ সন্মুখতো মই তেওঁক অনুৰোধ কৰিছিলোঁ তেতিয়াও তেওঁ মোক বেয়া বিহেভ কৰিছে DGPক কয় CMক কয় মই কাকো কেয়াৰ নকৰোঁ বুঢ়া আঙুলি দেখুৱাই দিছে AC গাড়ীত ঘূৰি ফুৰা বিলাসী জীৱন কটোৱা এতিয়া স্বপ্ননীলৰ নতুন ঠিকনা কাৰাগাৰৰ বন্ধ কোঠৰী কিন্তু এতিয়াও মুকলি আকাশৰ তলত বহু এনে প্ৰবঞ্চক আৰক্ষীয়ে 22 প্ৰবঞ্চকৰ বিৰুদ্ধে লুকআউট নটিচ জাৰি কৰিছে প্ৰশ্ন হয় আৰক্ষীয়ে ধৰিব পাৰিবনে সেই প্ৰবঞ্চকক ব্যুৰ ৰিপৰ্ট NKTV+